নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 100+ সানমেয়লী প্ৰশ্ন উত্তৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত থকা প্ৰশ্নবোৰ যদিহে আপোনালোকক PDF আকাৰে লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এই PDFখন কেনেকৈ ক'ত সংগ্ৰহ কৰিব পাৰিব মই আপোনালোকক ভিডিঅ'ৰ শেষৰ ফালে কৈ দিম। গতিকে আপোনালোকে ভিডিঅ'ৰ শেষলৈ চাই থাকক আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? উত্তৰ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তি। প্ৰশ্ন নম্বৰ 2 প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰ কৰ্ণেল কেটিং। প্ৰশ্ন নম্বৰ 3 আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? উত্তৰ 1873 চনত। প্ৰশ্ন নম্বৰ 4 প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? উত্তৰ কাশ্মীৰৰ ৰজা মেঘবাহনে। প্ৰশ্ন নম্বৰ 5 ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। সেই তিনিটা নদী হৈছে দিহিং, দিবং আৰু লোহিত নদী, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 6 আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ 1681 চনৰ ইটাখুলি নামৰ ঠাইত আহোম আৰু মোগলৰ মাজৰ যিখন শেষ যুদ্ধ আছিল সেই শেষ যুদ্ধখনৰ নাম আছিল ইটাখুলিৰ ৰণ আৰু ইটাখুলি নামৰ ঠাইত হৈছিল। কেতিয়া হৈছিল? 1681 চনত, মনত ৰাখিব। প্ৰশ্ন নম্বৰ 7 গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনত। প্ৰশ্ন নম্বৰ 8 ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত হৈছিল আৰু সেই চাহ উদ্যোগটোৰ নাম আছিল চাবুৱা চাহ বাগিচা। প্ৰশ্ন নম্বৰ 9 অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আৰু মোগল আক্ৰমণকাৰী কোন আছিল? উত্তৰ মহম্মদ ইবন বখতিয়া। প্ৰশ্ন নম্বৰ 10 কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত। প্ৰশ্ন নম্বৰ 11 অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? অসম ছাত্ৰ সন্মিলনীৰ 1916 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 12 অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। প্ৰশ্ন নম্বৰ 13 অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। প্ৰশ্ন নম্বৰ 14 মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 1206 চনত। প্ৰশ্ন নম্বৰ 15 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। প্ৰশ্ন নম্বৰ 16 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল, মনত ৰাখিব। চুতীয়া সাম্ৰাজ্যৰ যিজন প্ৰতিষ্ঠাপক আছিল সেইজন আছিল বীৰপাল। প্ৰশ্ন নম্বৰ 17 অসম উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটী। প্ৰশ্ন নম্বৰ 18 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। প্ৰশ্ন নম্বৰ 19 কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। প্ৰশ্ন নম্বৰ 20 আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ 1253 চনত। প্ৰশ্ন নম্বৰ 21 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰ তাইমুৰ। প্ৰশ্ন নম্বৰ 22 আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? উত্তৰ 1682 চনত।
প্ৰশ্ন নম্বৰ 23 অসমৰ প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল উত্তৰ 1950 চনত 1950 চনত প্ৰশ্ন নম্বৰ 24 অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল উত্তৰ 1920 চনত প্ৰশ্ন নম্বৰ 25 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল উত্তৰ 1948 চনত প্ৰশ্ন নম্বৰ 26 কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল উত্তৰ 1671 চনত প্ৰশ্ন নম্বৰ 27 অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল উত্তৰ 1694 চনত প্ৰশ্ন নম্বৰ 28 পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় উত্তৰ 1901 চনৰ পৰা প্ৰশ্ন নম্বৰ 29 অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল উত্তৰ 1847 চনত প্ৰশ্ন নম্বৰ 30 টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1864 চনৰ পৰা 1866 চনৰ পৰা প্ৰশ্ন নম্বৰ 31 অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল উত্তৰ 1979 চনৰ পৰা প্ৰশ্ন নম্বৰ 32 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1917 চনত প্ৰশ্ন নম্বৰ 33 অসমত কোন চনৰ পৰা মাটিৰ মেধিৰ পথাৰ প্ৰচলন আৰম্ভ হৈছিল উত্তৰ 1886 চনৰ পৰা অৰ্থাৎ 1886 চনৰ পৰা প্ৰশ্ন নম্বৰ 34 নামঘোষা কোনে ৰচনা কৰিছিল উত্তৰ মাধৱদেৱ প্ৰশ্ন নম্বৰ 35 অসমৰ লোকসভাৰ আসন কেইখন উত্তৰ 14খন প্ৰশ্ন নম্বৰ 36 আজি সোমবাৰ হলে 29 দিনৰ পিছত কি বাৰ হ'ব উত্তৰ টিউজডে অৰ্থাৎ মঙ্গলবাৰ প্ৰশ্ন নম্বৰ 37 উমানন্দ মন্দিৰ কোন দেৱতাৰ বাবে বিখ্যাত উত্তৰ শিৱ প্ৰশ্ন নম্বৰ 38 প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ পৰিচালক কোন আছিল উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰশ্ন নম্বৰ 39 অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি উত্তৰ ইটানগৰ প্ৰশ্ন নম্বৰ 40 ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত উত্তৰ নিউ দিল্লী প্ৰশ্ন নম্বৰ 41 কলীয়া ভোমৰা দলং অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ নগাঁও আৰু শোণিতপুৰ প্ৰশ্ন নম্বৰ 42 আনন্দমঠ উপন্যাসখনৰ লেখক কোন উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় প্ৰশ্ন নম্বৰ 43 মেৰী কমে অলিম্পিকত কিমানবাৰ ট্ৰফি লাভ কৰিছিল উত্তৰ এবাৰ প্ৰশ্ন নম্বৰ 45 শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল উত্তৰ 1671 1671 চনত প্ৰশ্ন নম্বৰ 46 হালধীয়া চৰে বাওধান খাই গ্ৰন্থখনৰ লেখক কোন উত্তৰ হোমেন বৰগোহাঁই প্ৰশ্ন নম্বৰ 47 56তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল উত্তৰ নীলমণি ফুকন প্ৰশ্ন নম্বৰ 48 নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন আছিল উত্তৰ ৰবীন্দ্ৰনাথ টেগৰ প্ৰশ্ন নম্বৰ 49 ছাত্ৰ সন্থাৰ লগত অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল উত্তৰ 1885 চনৰ 15 আগষ্ট প্ৰশ্ন নম্বৰ 50 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন উত্তৰ এছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ প্ৰশ্ন নম্বৰ 51 ফিফা ৱৰ্ল্ড কাপ 2022 ক'ত অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ প্ৰশ্ন নম্বৰ 52 পথৰু ঘাটৰ ৰণ অসমৰ কোনখন জিলাত ক'ত হৈছিল উত্তৰ দৰং জিলাত প্ৰশ্ন নম্বৰ 53 সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল উত্তৰ চুতীয়া ৰাজবংশৰ প্ৰশ্ন নম্বৰ 54 WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত উত্তৰ জেনেভা ছুইজাৰলেণ্ড প্ৰশ্ন নম্বৰ 55 ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী প্ৰশ্ন নম্বৰ 56 বৰদলৈ ট্ৰফি কোনখন খেলৰ লগত জড়িত উত্তৰ ফুটবল প্ৰশ্ন নম্বৰ 57 জয়দল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ প্ৰশ্ন নম্বৰ 58 অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি উত্তৰ শিৱসাগৰ
প্ৰশ্ন নম্বৰ 59 আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত উত্তৰ বশিষ্ঠ আশ্ৰম প্ৰশ্ন নম্বৰ 60 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল উত্তৰ ডিগবৈ প্ৰশ্ন নম্বৰ 61 অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰজা বুলিও জনা যায় উত্তৰ ৰত্নধ্বজ সিংহ বা চুলি কফা প্ৰশ্ন নম্বৰ 62 স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল উত্তৰ গৌৰীশংকৰ ভট্টাচাৰ্য প্ৰশ্ন নম্বৰ 63 অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল উত্তৰ শ্ৰীমতী পদ্মকুমাৰী গোহাঁই প্ৰশ্ন নম্বৰ 64 স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰটো হ'ব বসন্ত দাস প্ৰশ্ন নম্বৰ 65 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল উত্তৰ চাওলুং চুকাফা প্ৰশ্ন নম্বৰ 66 লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত উত্তৰ গুমটি প্ৰশ্ন নম্বৰ 67 নীতি আয়োগৰ সভাপতিজনৰ নাম কি উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰশ্ন নম্বৰ 68 যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি উত্তৰ টুকলাই প্ৰশ্ন নম্বৰ 69 কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল উত্তৰ 1905 চনৰ বংগ বিভাজন প্ৰশ্ন নম্বৰ 70 গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল উত্তৰ 1998 চনত প্ৰশ্ন নম্বৰ 71 অসমত কেতিয়া প্ৰথম খাৰুৱা তেল সন্ধান পোৱা গৈছিল উত্তৰ 1867 চনত প্ৰশ্ন নম্বৰ 72 বৰ্তমান অসমৰ মহকুমা কেইটা আছে উত্তৰ 78টা প্ৰশ্ন নম্বৰ 73 স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল উত্তৰ চুহুংমুং প্ৰশ্ন নম্বৰ 74 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰশ্ন নম্বৰ 75 আলবৈ ৰণ কেতিয়া সংঘটিত হৈছিল উত্তৰ 1669 চনত প্ৰশ্ন নম্বৰ 76 অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে উত্তৰ যোৰহাটত প্ৰশ্ন নম্বৰ 77 কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত উত্তৰ ভাৰত মহাসাগৰ প্ৰশ্ন নম্বৰ 78 হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল উত্তৰ 640 খ্ৰীষ্টাব্দত প্ৰশ্ন নম্বৰ 79 ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল উত্তৰ কলিকতাত প্ৰশ্ন নম্বৰ 80 মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি উত্তৰ কুবাং প্ৰশ্ন নম্বৰ 81 প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ 1191 চনত প্ৰশ্ন নম্বৰ 82 বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন উত্তৰ জ্ঞানাভিৰাম বৰুৱা প্ৰশ্ন নম্বৰ 83 কলা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 30 অক্টোবৰ তাৰিখে প্ৰশ্ন নম্বৰ 84 বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন উত্তৰ চীন প্ৰশ্ন নম্বৰ 85 অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে উত্তৰ 4টা ভাগত প্ৰশ্ন নম্বৰ 86 গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় উত্তৰ কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে প্ৰশ্ন নম্বৰ 87 আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি উত্তৰ ডাবলিন প্ৰশ্ন নম্বৰ 88 হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ বাণভট্ট প্ৰশ্ন নম্বৰ 89 সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল উত্তৰ ঘেঁহু প্ৰশ্ন নম্বৰ 90 মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন উত্তৰ মহাত্মা গান্ধী প্ৰশ্ন নম্বৰ 91 বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন উত্তৰ ভগৱান বিষ্ণু প্ৰশ্ন নম্বৰ 92 কাছাৰৰ প্ৰাচীন নাম কি আছিল উত্তৰ হিড়িম্বা প্ৰশ্ন নম্বৰ 93 কাৰ দিনত হাজত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল উত্তৰ ৰঘুদেৱ প্ৰশ্ন নম্বৰ 94 দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে উত্তৰ 1931 চনত প্ৰশ্ন নম্বৰ 95
অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে উত্তৰ 2খন প্ৰশ্ন নম্বৰ 96 ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 25 জানুৱাৰী প্ৰশ্ন নম্বৰ 97 ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা উত্তৰ বৰাক প্ৰশ্ন 99 গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত উত্তৰ দক্ষিণ পাৰে প্ৰশ্ন নম্বৰ 99 অসমৰ প্ৰধান নদী দুখন কি কি উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক প্ৰশ্ন নম্বৰ 100 অসমৰ সৰ্বোচ্চ সিংহটো কি উত্তৰ নামচা বৰুৱা প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈ থাকিলে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব এই ভিডিঅ'টোত থকা প্ৰশ্ন নম্বৰৰ পিডিএফখন আপোনালোকে ডেছক্ৰিপশ্যনৰ তলত এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাতে জইন হৈ ল'ব আৰু জইন হোৱাৰ পিছত হাই বুলি মেছেজ দিব আৰু লগে লগে মই আপোনালোকক পিডিএফখন দি দিম ধন্যবাদ